নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ DC কোৰ্টৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো কিমানটা পদৰ কাৰণে প্ৰকাশ কৰিছে, শিক্ষা কিমান প্ৰয়োজন হ'ব এইটো কথা আৰু লগতে বয়সৰ কথাও সকলোখিনি বিষয়ে আপোনালোকক আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি এটা বিশেষ ডিষ্ট্ৰিক্টৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে কি এইটো বিষয়ে অলৰেডি থাম্বনেইলত দেখা পাইছে নিশ্চয়। DC অফিচৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো DC অফিচৰ ফালৰ পৰা নটিফিকেশ্যনটো আহিছে। এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে DC অফিচ। এই DC অফিচৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াতে যিকেইটা পদ আছে এই পদকেইটাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ আগতীয়াকৈ আবেদন কৰিব নালাগে। ইয়াতে ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ হলত যাব পাৰিব। ইণ্টাৰভিউ হলত আপোনালোকে যাবলৈ হ'লে কিমান তাৰিখে যাব, ইয়াতে তাৰিখটো উল্লেখ কৰা আছে। আপোনালোকে নিশ্চয় ইয়াতে দেখিছে 22/8/2025 10 বজাত, ৰাতিপুৱা 10 বজাত 22 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। সেই নিৰ্দিষ্ট এড্ৰেছত আপোনালোকে 10 বজাৰ আগত পাবগৈ লাগিব। গতিকে আপোনালোকে পদকেইটা কি, ইয়াৰ শিক্ষা কিমান লাগিব সকলোখিনি জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মই জনাই লৈছোঁ পদটো হৈছে GIS এছিষ্টেণ্ট। নিশ্চয় এইটো দেখা পাইছে, GIS এছিষ্টেণ্ট পদৰ কাৰণে আহিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 3টা। GIS এছিষ্টেণ্টৰ মুঠ পদ আছে ইয়াতে 3টা। আৰু ইয়াতে আপোনালোকে নিশ্চয় ইয়াতে দেখিব ৱৰ্কটো ক'ত হ'ব, প্লেচ অফ ৱৰ্কটো আপোনালোকে ক'ত কৰিব লাগিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে। এইটো যিহেতু এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছে, গতিকে পদটো হ'ব আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টতে। এইটো নিশ্চয় দেখিছে গৌৰীপুৰত আপোনালোকৰ ইয়াৰ যিটো ৰেভিনিউ চাৰ্কুল আছে, ইয়াতে এই ৰেভিনিউ চাৰ্কুলত আপোনালোকৰ চাপৰ ৰেভিনিউ চাৰ্কুলত এই পদটো আছে, GIS এছিষ্টেণ্টৰ পদ। গতিকে আপোনালোকে নিশ্চয় গম পালে যে পদটো ক'ৰ পৰা আহিছে আৰু পদটো ক'ত আপোনালোকৰ ইয়াৰ নিযুক্তি হ'ব, এইখিনি কথা ইয়াতে জনোৱা হৈছে। আৰু এই জবটোত আপোনালোকে কি কি কাম কৰিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে। জব ৰেছপঞ্চিবিলিটিজ এইটো আপোনালোকে নিশ্চয় দেখিছে। ইয়াতে কি কি কাম কৰিব লাগিব সকলোখিনি কথা ইয়াতে বিতংকৈ উল্লেখ কৰা আছে। আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। আৰু এই জবটোৰ কাৰণে আপোনালোকৰ বয়স কিমান প্ৰয়োজন হ'ব, এজটো আপোনালোকে চাওক, 21 বছৰ ওপৰত হ'ব লাগিব আৰু 45 বছৰৰ তলত হ'ব লাগিব। এই বয়সটো আপোনালোকৰ 1/1/2025লৈকে হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ যিটো মেইন ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যন এইটো কথা আছে। এই কোৱালিফিকেশ্যন আপোনালোকৰ কিমান প্ৰয়োজন হ'ব এইটো চাওক। আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফি, জিঅ'লজি বা মেথমেটিক্স বা জিঅ' ইনফৰ্মেটিক, ফিজিক্স বা কম্পিউটাৰ ছায়েন্স, এইকেইটা বিভাগত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপুনি এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লগতে কি বিচৰা হৈছে এইটো চাওক, চাৰ্টিফিকেট বা ডিপ্ল'মা ইন GISৰ যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ আছে। আৰু যদি আপোনালোকৰ এইকেইটা বেচেলৰ ডিগ্ৰী নাথাকি আপোনালোকৰ যদি এইকেইটাও আছে তেনেহ'লে ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে যে MTech বা MSc ইন GIS যদি হয় তেতিয়াও আবেদন কৰিব পাৰিব, বা আপোনালোকৰ MCA বা MA বা MSc ইন জিঅ'গ্ৰাফি, জিঅ'লজি, মেথমেটিক্স, এনভাইৰনমেণ্টেল ছায়েন্সত যদি আছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইকেইটা হৈছে মেইন আপোনালোকৰ কোৱালিফিকেশ্যনকেইটা। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও উল্লেখ কৰা আছে। আপোনালোকে এইটো চাব পাৰিব। এক্সপিৰিয়েঞ্চ যিসকলৰ থাকিব তেওঁলোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। ইয়াতে বাঞ্ছনীয় নহয়, যি নথকা সকলেও এপ্লাই কৰিব পাৰিব। কিন্তু
ইয়াতে যিসকলে মানে এক্সপিৰিয়েঞ্চ থাকিব তেওঁলোকৰ কি হ'ব, ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। কিহৰ কাৰণে পাব আপোনালোকৰ এইটো চাওক, এক্সপিৰিয়েঞ্চ লাগে 2 বছৰৰ। যদি 2 বছৰ কাম কৰা আপোনালোকৰ আছে তেনেহ'লে ইয়াতে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু যিসকলে RCC যদি ট্ৰেইনিং পাছ আছে, চাৰ্টিফিকেট আছে, তেতিয়াও তেওঁলোকে কি কৰিব, পাৰফৰ্মেঞ্চ লাভ কৰিব। এইটো বুজি পালে আপোনালোকে। আৰু ইয়াতে স্কিল আছে, এইখিনি স্কিল ইয়াতে বিচৰা হৈছে। এই স্কিলকেইটা থাকিলেও তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লাভ কৰিব। কি কি দিয়া হৈছে আপোনালোকে দেখিছে, আৰ্কিটেক্ট ডেস্কটপ বা আৰ্কিটেক্ট প্ৰ' বা অটোকেড বা গ্ল'বেল মেপাৰ যদি আছে বা MS অফিচ এক্সেল, MS অফিচ জানিলে আৰু ৱৰ্ড বা এক্সেল বা পাৱাৰ পইণ্ট বা গুগল ডক্স যদি আপোনালোকে জানে তেতিয়াও আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু আপোনালোকৰ লেংগুৱেজ যদি আপোনালোকে ইংলিছ, আছামিজ, হিন্দী এইকেইটা যদি ভালধৰণে জানে তেতিয়াও আপোনালোকে প্ৰিফাৰেঞ্চ ইয়াতে লাভ কৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে নিশ্চয় জানিব পাৰিছে। আৰু যিটো আপোনালোকৰ ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব, দৰমহাটো ইয়াতে উল্লেখ কৰা আছে 25,000 টকা পাৰ মান্থ। এইটো ফিক্স দিয়া হ'ব, ফিক্স হ'ব। এইখিনি আপোনালোকৰ দৰমহা হিচাপে দিব পাৰ মান্থ। আৰু ইয়াত আপোনালোকৰ ডকুমেণ্ট কি কি প্ৰয়োজন হ'ব, ইণ্টাৰভিউ টাইমত আপোনালোকৰ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এইটো কথা ইয়াতে উল্লেখ আছে। আপোনালোকৰ ইয়াতে নিশ্চয় আপোনালোকে দিছে ফটো আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ, এইকেইটা বস্তু আপোনালোক লাগিব। ফটো আইডেণ্টিটিৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড দিব পাৰে, তেনেধৰণে ভোটাৰ কাৰ্ড প্ৰডিউচ কৰিব পাৰে। আৰু অৰিজিনেল আপোনালোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেট আছে SSLCৰ পৰা ওপৰত যিমানখিনি আছে সকলোখিনি দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে এইটো দিব পাৰে আপোনালোকে। আৰু ফটো কপি লাগিব, ফটো কপিজ অফ চাৰ্টিফিকেটৰ ফটো কপিও নিব লাগিব আৰু অৰিজিনেলখিনিও নিব লাগিব। আৰু ইয়াতে চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ এইখিনি আপোনালোকৰ লগত ইণ্টাৰভিউ টাইমত আপোনালোকে ছাবমিট কৰিব লাগিব, এইখিনি বস্তু লাগিব। আৰু এতিয়া আমি আহোঁ ইণ্টাৰভিউটো আপোনালোকৰ ক'ত হ'ব। ইণ্টাৰভিউটো আপোনালোকে চাওক, প্লেচ অফ ইণ্টাৰভিউ এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 22 আগষ্ট 10 বজাত। গতিকে আপোনালোকে এই এড্ৰেছত যাব, তাতে আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন দিব পাৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।